আজি আকৌ এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়ালো। আশা ৰাখিছোঁ আপোনালোকে মোৰ ৰেচিপিটো আদৰেৰে গ্ৰহণ কৰিব আৰু মোক ছাপোৰ্ট কৰিব নতুন নতুন ৰেচিপি আপোনালোকলৈ বনাবলৈ। এতিয়াতো ফুলকবি, ওলকবি আৰু বন্ধাকবিৰ বতৰ, সেয়েহে আজি মই ফুলকবিৰ ৰেচিপি এটা আপোনালোকলৈ আনিলোঁ। প্ৰথমতে মই কেৰাহীটোত গৰম হোৱাত অলপ মিঠাতেল ঢালি দিলোঁ আৰু ফুলকবিবোৰ ভালকৈ মই ধুই থৈছিলোঁ, সেয়ে ইয়াতে ফুলকবিখিনি ভাজিবলৈ ল'লোঁ। সাৱধান চাব, পানীটো চিটিকে অকণমান সাৱধানে বহুৱাই দিব। এতিয়া মই এইবোৰ লাৰি দিলোঁ। কেৰাহীখনত একেবাৰে বেছি হৈ গ'ল, তথাপিতো ই যেতিয়া সিজিবলৈ ধৰিব, অলপ মজিব, তেতিয়া কমি আহিব। অলপ জোখ অনুযায়ী মই নিমখ দিলোঁ আৰু ফুলকবিৰ কেইপিচ মই অলপ ওলটাবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে এতিয়া বহু বেছি হৈ আছে, অলপ পাছত ই কমি যাব। এতিয়া মই অকণমান সময়ৰ বাবে ঢাকনখন বন্ধ কৰি ল' ফ্লেমত ইয়াক সিজিবলৈ দিলোঁ। চাওক কিমান একেৰাহী ফুলকবি গৈ কিমান অকণমানি হৈ গ'লগৈ। এতিয়া এইখিনি ভালকৈ এনেকৈ লাৰিলোঁ। মই ভাজি লৈছিলোঁ, মানে ইয়াতকৈ বেছি নেভাজোঁ মই। এইখিনি এতিয়া মই উঠাই থলোঁ এখন প্লেটত। এনেদৰে উঠাই থলোঁ আৰু এতিয়া মই অলপ আলু আৰু ফুলকবিৰ ঠাৰিকেইডাল যে কাটি থৈছিলোঁ, সেইখিনি মই এতিয়া আকৌ অলপ তেলত ভাজি ল'ম। প্ৰথমতে আলু কেইপিচ এনেকৈ সৰু সৰুকৈ টুকুৰা কৰি লৈছিলোঁ আৰু এয়া চাওক ফুলকবিৰ ঠাৰিবোৰ, এইখিনি ইয়াতে যোগ কৰি দিলোঁ আৰু মই ইয়াক ভাজিম। অলপ নিমখ দিলোঁ, ইয়াক টেষ্টটো হ'বলৈ যাতে ভিতৰত নিমখটো সোমাই যায়, এইখিনি নিমখ দিলোঁ আৰু ঢাকনখন বন্ধ কৰি মই অকণমান সময়ৰ বাবে হ'ব দিম। এয়া চাওক, এতিয়া এইখিনি মোৰ ভজা হ'ল। এনেকুৱাকৈ আপোনালোকে আৰু অলপ ৰংচোৱাকৈ ভাজিব পাৰে, মই পিছে ৰংচোৱাকৈ নেভাজোঁ, অলপ ইমানতে ৰাখিলোঁ। আৰু এতিয়াও মই এইখিনি ফুলকবিৰ লগত একেলগে উঠাই থলোঁ। এতিয়া মই একেখন কেৰাহীতে আৰু অলপ তেল দিলোঁ। তেল দি ইয়াতে প্ৰথমতে লং কেইটামান দিলোঁ, জালুক কেইটামান দিলোঁ আৰু অলপ গোটা জিৰা দিলোঁ। এইখিনিৰে মই ভালকৈ যেতিয়া ফুটিব ধৰিছে, তেতিয়া মই কাটি লোৱা পিঁয়াজ দিলোঁ। পিঁয়াজ অকণমান সৰহকৈ দিব, তেতিয়া চব্জিখন খাবলৈ মজা লাগে। এইখিনি অলপ ওলট পালটকৈ দিলোঁ। অকণমান ৰঙচুৱা হোৱালৈ ভাজিম, একেবাৰে বেছিকৈ নাভাজিলেও হ'ব, অলপ এনেকুৱা ৰংচুৱা হ'লেই হ'ব। অলপ ব্ৰাউন কালাৰ আহিছে আৰু এতিয়া মই জোখ অনুযায়ী নিমখ অলপ দিলোঁ আৰু হালধি অলপ দিলোঁ। যিহেতুকে মই ফুলকবি আৰু আলু ভাজোঁতেও মই নিমখ দিছিলোঁ, সেয়ে অলপ কমকৈ দিলোঁ আৰু এইখিনি কাশ্মীৰ মিৰ্চ পাউডাৰ অলপ দিলোঁ এড কৰি। এতিয়া ইয়াক ভালকৈ মই লাৰিলোঁ আৰু মই 3টা মজলীয়া বিলাহী মই এনেকৈ মিক্সিত মাৰি থৈছিলোঁ, সেইখিনি ইয়াতে মই এড কৰি দিলোঁ আৰু ইয়াক ভালকৈ মই মিক্স কৰিম। এনেদৰে মিক্স কৰিলোঁ। আপোনালোকে মোৰ এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নেপাহৰিব। এতিয়া মই ল' ফ্লেমত 4 বা 5 মিনিটৰ বাবে এইখিনি মই হ'ব দিম। এয়া চাওক, এতিয়া এনেকুৱা হৈছে। মই এচামুচ ধনিয়াৰ গুড়া দিলোঁ, এইখিনি জিৰাৰ গুড়া দিলোঁ আৰু ভালকৈ মই ইয়াকে মিক্স কৰি দিলোঁ। মিক্স কৰি আৰু অলপ সময়ৰ বাবে হ'ব দিম, যাতে বিলাহীৰ কেঁচা গোন্ধটো যায় আৰু সিজে আৰু পিঁয়াজবোৰো যেন সিজে। এইখিনি চাওক, এতিয়া ইয়াৰ পানীটো মেক্সিমাম শুকাইছে। চাওক কিমান কমি গ'লগৈ। এতিয়া মই আদা আৰু নহৰুৰ পেষ্ট এচামুচ যোগ কৰি দিলোঁ আৰু এনেকৈ মিক্স কৰিলোঁ। মিক্স কৰি এতিয়া মই এইখিনি ভালকৈ হ'বলৈ আৰু গ্ৰেভিটো ৰাখিবলৈ অলপ পানী যোগ কৰি দিলোঁ আৰু এইখিনিও মই ভালদৰে লাৰি লৈ এতিয়া অলপ সময়ৰ বাবে ইয়াক মই ঢাকনখন বন্ধ কৰি ল' ফ্লেমত হ'ব দিম। এয়া চাওক, এনেকুৱা হৈছে। এতিয়া এইখিনি ভালকৈ লাৰি লৈ ইয়াতে মই যে সেই ভাজি থৈছিলোঁ ফুলকবি আৰু আলুবোৰ ইয়াতে মই এড কৰি দিলোঁ আৰু ভালকৈ লাৰি দিম, যাতে গ্ৰেভিটো ফুলকবিৰ মাজত সোমাই যায় আৰু খাবলৈ টেষ্টি যাতে হয়। ভিতৰত সোমালেহে খাবলৈ ভাল লাগিব। এনেদৰে মই ভালকৈ ওলট পালটকৈ লাৰিলোঁ আৰু ইয়াক মই ঢাকনখন বন্ধ কৰি ল' টু মিডিয়াম ফ্লেমত অলপ সময়ৰ বাবে ইয়াক হ'ব দিম। চাওক এনেকুৱাকৈ হৈছে। এতিয়া মই এইখিনি গৰম মছলা এড কৰি দিলোঁ
আৰু ভালকৈ ইয়াক মই লাৰিলোঁ আৰু মোৰ অলমোষ্ট মোৰ চব্জিখন হৈ গ'ল। আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ লাইক পালে কমেণ্ট পালে মোৰ বহুত ভাল লাগে আৰু এনেকৈ যদি কেতিয়াও বনাই পোৱা নাই তেতিয়াহ'লে আশা ৰাখিছোঁ আপোনালোকে বনাই চাব আৰু মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। খাবলৈ কিন্তু বৰ টেষ্টি হৈছে আৰু গাৰ্নিছৰ বাবে ওপৰত মই ধনিয়া অলপ কাটি লৈছিলোঁ, কেঁচা ধনিয়া, সেইখিনি যোগ কৰি দিলোঁ। আজিলৈ সামৰিছোঁ। আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত দেখা হ'ম।